সকলোকে স্বাগতম জনাইছো মোৰ স্মাৰ্ট ক্লাছলৈ মই পংকজ। আজি আমি স্মাৰ্ট ক্লাছত আলোচনা কৰিম ইংৰাজী বিষয়ৰ পাৰ্ট 2। ইয়াৰ আগতে আমি পাৰ্ট 1ত আলোচনা কৰিছিলো ইংৰাজী বিষয়ৰ গ্ৰামাৰ, বিশেষকৈ ব্যাকৰণৰ প্ৰথম যেটো লেসন যে সেন্টেন্স কি, সেন্টেন্সৰ প্ৰকাৰবিলাক কি। আজি আমি পাৰ্ট 2 আলোচনা কৰিম, অৰ্থাৎ ইয়াৰে পৰৱৰ্তী অংশ যে এটা বাক্যত ইংৰাজীত লিখিলে কি কি থাকিব পাৰে, যে সাবজেক্ট কি, প্ৰেডিকেট কি বা ইয়াক চিনাক্ত কৰা। আহাচোন তেতিয়াহ'লে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ইংৰাজী বিষয়ৰ ব্যাকৰণৰ কেইটামান একেবাৰে সূক্ষ্ম ধাৰণা শিকো। ইয়াৰ পিছত আমি লাহে লাহে আমাৰ বাকি ইংৰাজী গ্ৰামাৰবিলাক শিকাত সুবিধা হ'ব। বিশেষকৈ প্ৰাৰম্ভিক জ্ঞানখিনি আমি জানিলেহে পৰৱৰ্তী সময়ত আমাৰ মূল বিষয়বস্তুখিনি আমি শিকিব পাৰিম। তেতিয়াহ'লে আহাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তেতিয়াহ'লে আজি আমি আমাৰ স্মাৰ্ট ক্লাছৰ গ্ৰামাৰ বিষয়ৰ যি আলোচনা কৰিবলৈ লৈছো তালৈ যাওঁ। আজি আমি বিষয়বস্তু আলোচনা কৰিম বাক্যৰ অংশ, সাবজেক্ট আৰু প্ৰেডিকেট। স্ক্ৰীনত চাই ল'বা তোমালোকে। গতিকে আমি জানো যে ইংৰাজী যেতিয়া এটা বাক্য লিখা হয়, এই বাক্যটোত দুটা অংশ থাকে। তোমালোকে আগতে শিকিছা নিশ্চয়, তথাপিও কৈছো এই বিষয় দুটা হৈছে অংশ, বিষয় নহয়, সাবজেক্ট আৰু প্ৰেডিকেট। এতিয়া আমি এটা উদাহৰণ লৈ চাওঁ, তোমালোকৰ বুজিবলৈ সহজ হ'ব। যে মহাত্মা গান্ধী ইজ কল্ড দ্য ফাদাৰ অফ দি নেশ্যন। গতিকে এটা বাক্য লৈছো, কি বাক্য? মহাত্মা গান্ধী ইজ কল্ড দ্য ফাদাৰ অফ দি নেশ্যন। ইয়াক আমি দুটা পাৰ্ট কৰি দিম। সাবজেক্ট ইয়াত কোনটো হ'ব? মহাত্মা গান্ধী। এই মহাত্মা গান্ধীটো কি হ'ব তেতিয়াহ'লে? সাবজেক্ট। আৰু মহাত্মা গান্ধীৰ বিষয়ে কি কোৱা হৈছে? ইজ কল্ড দ্য ফাদাৰ অফ দি নেশ্যন। এইটো কয় প্ৰেডিকেট। প্ৰেডিকেট। গতিকে সাবজেক্ট আৰু প্ৰেডিকেট আমি এই বাক্যটোত তোমালোকক দেখুৱাই দিলো। এনেকুৱা ধৰণৰ বহুত বাক্য পাম। গতিকে এতিয়া আমি যে কৈ আছো সাবজেক্ট সাবজেক্ট আৰু প্ৰেডিকেট প্ৰেডিকেট, কি বস্তু এইকেইটা? এইটাতো জানিব লাগিব, এনে সাবজেক্ট কৈ দিলে হ'বনে? এইটো এটা ডাঙৰ কথা। গতিকে সাবজেক্টনো কি? আহাচোন তেতিয়া প্ৰথমে আকৌ সাবজেক্টটো লৈ যাওঁগৈ। সাবজেক্ট মানে হৈছে কৰ্তা, যি কামটো কৰে, অৰ্থাৎ বাক্যত যাৰ বিষয়ে কোৱা হয় তাক কি বুলি কয়? সাবজেক্ট। ওকে, এতিয়া মূল শব্দ ইয়াত কি থাকিব? নাউন, প্ৰনাউন, জেৰান, ইনফিনিটিভ। আৰু প্ৰেডিকেট কৰ্তা আৰু বিধেয়। সাবজেক্টৰ বিষয়ে যি কোৱা হয় তাক কি বুলি কয়? প্ৰেডিকেট। মূল শব্দ ফিনিট ভাৰ্ব, কেতিয়াবা সাবজেক্ট হৈ থকা দেখা পোৱা যায়। উদাহৰণ এটা লৈছো, এটা উদাহৰণ লৈছো য'ত সাবজেক্টটো লুকাই থাকে, প্ৰেডিকেটটো ওলাই থাকে। সিট ডাউন, বহিবলৈ কৈছে। কাক কৈছে? তোমাক কব, তেওঁক কব, আপোনাক কোৱা হৈছে। গতিকে এই যে লুকাই আছে ইউ, সিট ডাউন। দেখিলানে কেনেকুৱা ধৰণৰ বাক্যৰ গাঁথনি? আমি ইংৰাজী ভাষাত শিকিব লগা বহুত আছে। এতিয়া এই বাক্যবিলাকলৈ তোমালোকে মন কৰা। সলিল কেন প্লে ফুটবল। য'ত আমি এটা প্ৰশ্ন কৰিব পাৰোঁ, হু কেন প্লে ফুটবল? যোনে উত্তৰটো যিটো হ'ব সেইটো হ'ব সাবজেক্ট। কোনে ফুটবল খেলিব পাৰে? সলিল। গতিকে এইটো সাবজেক্ট। কি কৰিব পাৰে? এইটো প্ৰেডিকেট, কেন প্লে ফুটবল। গতিকে যাৰ কথা কোৱা হৈছে সাবজেক্ট, যি কৰিব পাৰে সেইটো হ'ল প্ৰেডিকেট। গাৰ্ডেনিং ইজ এ গুড হবি। হোৱাট ইজ এ গুড হবি? যিটো এনসাৰ হ'ব সেইটো আমাৰ সাবজেক্ট হ'ব। অৰ্থাৎ গাৰ্ডেনিং, গাৰ্ডেনিং প্ৰেডিকেট কি হ'ব? ইজ এ গুড হবি। গতিকে নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে সাবজেক্ট আৰু প্ৰেডিকেটৰ অৰ্থটো। গতিকে আমি এতিয়া কিছুমান আৰু বাক্য লওঁ
যাৰ পৰা তোমালোকৰ এই কনসেপ্টটো এতিয়াই ক্লিয়াৰ হৈ যাব ডাঙৰ হলে তোমালোকে এইবিলাক যাতে পঢ়িব লগা নহয় মূল বিষয়বস্তুটো তেতিয়া চিনাক্ত কৰিব পাৰিবা সাবজেক্ট চিহ্নিত কৰিব লাগে দি সান ৰাইজেছ ইন দা ইষ্ট গতিকে সূৰ্য পূব দিশত উদয় হয় কৈছে কোন উদয় হয় দি সান গতিকে সানটোৰ কথা কৈছে ই কি হ'ব সাবজেক্ট ঠিক তেনেকে হি ডাজ নট টেল এ লাই ই মিছা কথা নকয় কোনে নকয় উত্তৰটো কি হি গতিকে এইটো হ'ল সাবজেক্ট দি মুন শাইনছ এট নাইট ৰাতি পোহৰ কিহে দিয়ে বোলে চন্দ্ৰই দিয়ে কোনে দিয়ে দি মুন গতিকে দি মুনটো হ'ব সাবজেক্ট I saw the Taj Mahal last year গতিকে লাষ্ট ইয়াৰ যোৱা বছৰ মই তাজমহল চালো বা দেখিলো কোনে দেখিলে মই দেখিলো গতিকে মই সাবজেক্ট আই দি ব্ৰহ্মপুত্ৰ ফ্লোজ থ্ৰু আসাম অসমৰ মাজেৰে বৈ গৈছে কোনে বৈ গৈছে ব্ৰহ্মপুত্ৰ বৈ গৈছে গতিকে ব্ৰহ্মপুত্ৰৰ কথা কোৱাছে দি ব্ৰহ্মপুত্ৰটো ইয়াত সাবজেক্ট ঠিক তেনেকে প্ৰেডিকেট তোমালোকে চিনাক্ত কৰিব লাগে এই বাক্যবিলাকত কোৱাচোন বাক্যটো সুমন প্লেজ ফুটবল সুমনে কি খেলে ফুটবল খেলে গতিকে ফুটবলটো প্লেজ ফুটবল প্ৰেডিকেট কেতিয়া এভৰিডে Prospero was the rightful duke of Milan was the rightful duke of the Milan Netaji Subhash was a great patriot কোন আছিলে নেতাজী সুভাষ বিখ্যাত পেট্ৰিয়ট গ্ৰেট পেট্ৰিয়ট দেশপ্ৰেম was a great patriot বিখ্যাত আৰু সকলোৰে জনপ্ৰিয় সকলোৱে চিনি পায় হিলাৰী এণ্ড টেনজিং কি কৰিলে হেতি ascended Mount Everest to predicate কি কৰিলে হেতু লাচিত defeated the Mughals in the battle of Saraighat কোনে ডিফিট কৰিলে লাচিতে এটো লাচিটো সাবজেক্ট হৈ গল কি কৰিলে defeated the Mughal গতিকে হৰুৱালে মুগলক এটো হ'ব predicate গতিকে সাবজেক্ট আৰু প্ৰেডিকেটৰ মূল একেবাৰে সহজ আলোচনাটো ইয়াতকৈ নহয় আৰু এটোৱে মেইন এ তোমালোকে নিজে নিজে কৰিব পৰা কিছুমান উদাহৰণ ইয়াত হেকানে দিছো এটো এটা দি চিলড্ৰেন আৰ প্লেইং ইন দা পাৰ্ক এটো চিলড্ৰেন টু যদি সাবজেক্ট দিও এ প্লেইং দু প্ৰেডিকেট হ'ব ইন দা পাৰ্ক ঠিক তেনেকে মাই ফাদাৰ বট এ নিউ কাৰ মাই ফাদাৰ সাবজেক্ট আহি গল কি কইলে বট এ নিউ কাৰ প্ৰেডিকেট হৈ গল প্ৰেডিকেট যেনেকৈ অবজেক্ট থাকে the teacher explained the lessons the teacher subject কি কইলে explain the lesson predicate the Ganga is a holy river the holy river কোনখনৰ কথা কৈছে গংগা গংগাটো তেতিয়া হলে subject কি হয় গংগা পবিত্ৰ নদী তেতিয়া predicate okay they are watching a movie they কি কই আছে watching movie গতিকে সাবজেক্ট দে হৈ গল কি কৰি আছে সিনেমা চাইছে গতিকে হেখত আমি ৰিভিজনত কি কব পাৰো যে প্ৰতিটো বাক্যত কি থাকিব সাবজেক্ট আৰু প্ৰেডিকেট থাকে সাবজেক্ট মানে কি বাক্যত যাৰ বিষয়ে কোৱা হয় তেওঁ হল সাবজেক্ট আৰু সাবজেক্টৰ বিষয়ে কি কৈছে এটো হলো প্ৰেডিকেট তে প্ৰেডিকেটত সদায় ফিনিট ভার্ব থাকিব লাগিব ভার্ব এটা থাকে সাবজেক্ট কেতিয়াবা আকৌ লুকাই থাকিবও পাৰে উজ্জ্ব হৈ থাকিবলৈ যে সিট ডাউন কাম হিয়াৰ গো দেয়াৰ কাৰবা কোৱা হৈছে যাৰ কথা কৈছে এটো সাবজেক্ট গতিকে তোমালোকে ঘৰত কৰিব পঢ়া হোম অ্যাসাইনমেন্ট হিচাপে কৰিবা কিছুমান বাক্য আছে সাবজেক্ট প্ৰেডিকেট তোমালোকে চিনাক্ত কৰিবা নিজে উলিয়াই দুটা বাক্য লিখি লোৱা তোমালোকে লিখিবা যে সাবজেক্টটো উজ্জ্বল লুকাই থকা গতিকে
আশা কৰিছো মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে অতি কম সময়ত এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু শিকিব পাৰিলা যিটো সাধাৰণতে তোমালোকে আগতে শিকা নাছিলা গতিকে গ্ৰামাৰত আমি অতি ডাঙৰ ডাঙৰ কিছুমান কনসেপ্ট শিকি থাকো কিন্তু সেই ডাঙৰ কনসেপ্ট বিলাক শিকাৰ আগতে সৰু সৰু কনসেপ্ট বিলাক নাজানিলে হ'ব জানো সেই কাৰণে আমি প্ৰাৰম্ভিকৰ পৰাই আৰম্ভ কৰো সেন্টেন্স কি প্যাটাৰ্ন কি টাইপস কি সাবজেক্ট কি প্ৰেডিকেট কি এটা এটা স্টেপ আগবঢ়াই গৈ হেকত আমাৰ মূল গ্ৰামাৰ বিলাক আমি শিকিব পাৰিম যেনে ভাৰ্ব কি নাউন কি প্ৰনাউন কি তাৰ পিছত আমি টেন্সৰ কথা আহিব টেন্সৰ পাৰ্ট টেন্সৰ ভাগ সাবজেক্ট ভাৰ্ব অবজেক্ট তেনেকে আগবাঢ়ি গৈ থাকিম নেৰেশ্যন ভয়েস বহু ধৰণৰ গ্ৰামাৰ আছে কিন্তু প্ৰথম অৱস্থাত আমি শিকোতে আৰম্ভণি পাই শিকিব লাগিব নহলে কি হ'ব পিছত বুজাত অসুবিধা হ'ব সেই কাৰণে আমি পাৰ্ট 1 ত সেন্টেন্স শিকিলো আজি পাৰ্ট 2 শিকিলো সাবজেক্ট এন্ড প্ৰেডিকেট নেক্সট কি হয় তোমালোকে চাবা আৰু এটা নতুন ভিডিও আহি আছে ইয়াৰ পিছত গতিকে আজি লৈ আহিছো অহাৰ আগতে কি কম হয় তোমালোকে মোৰ জ্ঞান সাগৰ সলিউশন ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা লগতে মোৰ পেজ আছে পংকজ বৰা তোমালোকে ফলো কৰিবা লগৰ বিলাকক কবা ইনফৰমেটিভ ভিডিও পাবা ইয়াত তোমালোকৰ প্ৰয়োজনীয় ভিডিও পাবা গতিকে আজি লৈ আহিছো ধন্যবাদ